নমস্কাৰ বন্ধুসকল, সানি টেকনলজি ইউটিউব চেনেললৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱা আপোনালোকৰ বাবে 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই, প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম, তেতিয়া আপোনালোকে সকলোতকৈ ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱাৰ প্ৰথম খবৰটি হৈছে এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। GMCHত ভৰ্তি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, ফোনযোগে স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভৰ্তি কৰোৱা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক। কৰোনা ভাইৰাছত আক্ৰান্ত হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। টেলিফোনযোগে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুখ্যমন্ত্ৰী সোণোৱালে তৰুণ গগৈৰ আশু আৰোগ্য কামনা কৰাৰ লগতে চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতাৰ আশ্বাস দিয়ে। উল্লেখযোগ্য যে বৰ্তমান প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো তৰুণ গগৈৰ আশু আৰোগ্য কামনা কৰাৰ লগতে গগৈৰ চিকিৎসাৰ বাবে এটা বিশেষজ্ঞ চিকিৎসকৰ দল সাজু কৰা হৈছে বুলি ইতিমধ্যে টুইটাৰ যোগে জনাইছে। আৰু আজিৰ পাছৰ খবৰটি হৈছে এয়াৰটেলে বৃদ্ধি কৰিব ডাটাৰ মূল্য। কিমান বৃদ্ধি পাব, কি ক'লে এয়াৰটেলে? এয়াৰটেল গ্ৰাহকলৈ দুখবৰ। এয়াৰটেলে ইয়াৰ ডাটা পেকৰ মূল্য বৃদ্ধি কৰিব। 1 GB এয়াৰটেল ডাটাৰ মূল্যৰ বাবে গ্ৰাহকে ভৰিব লাগিব 100 টকাকৈ। এই ইংগিত দিছে ভাৰতীয় এয়াৰটেলৰ চেয়াৰমেন সুনীল মিত্ৰালে। মিত্ৰালে এই ইংগিত দি কয় যে প্ৰতিষ্ঠানটোৱে আগন্তুক ছমাহৰ ভিতৰত কেইবাটাও টেৰিফৰ মূল্য বৃদ্ধি কৰিব। আনকি তেওঁ এয়াৰটেলৰ গ্ৰাহকসকলক এই অতিৰিক্ত খৰচৰ বাবে সাজু থাকিবলৈও আহ্বান জনাইছে। মিত্ৰালৰ মতে 160 টকাৰ 16 GBৰ ডাটাৰ সলনি ইউজাৰে 1.6 GBহে পোৱা উচিত। অৰ্থাৎ ইয়াৰ পৰা অনুমান কৰিব পাৰি যে 1 GB ডাটাৰ বাবে 100 টকা নিৰ্ধাৰণ কৰাৰ চিন্তা চৰ্চা কৰিছে ভাৰতীয় এয়াৰটেলে। প্ৰতিমাহে 1.6 GB ডাটাৰ বাবে 160 টকা অথবা অধিক খৰচ কৰিবলৈ সাজু হওক। আমি আমেৰিকা বা ইউৰোপৰ গ্ৰাহকৰ দৰে 4,500 টকা দি থাকিব নোৱাৰিম। সেই 160 টকাত 16 GB ডাটা দিয়া আৰু সম্ভৱ নহয়, সুনীল মিত্ৰালে কয়। উল্লেখ্য যে দেশত লকডাউন অব্যাহত থকাৰে পৰা ইণ্টাৰনেট ব্যৱহাৰৰ হাৰ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। আনহাতে অনলাইন ক্লাছৰ বাবে শিক্ষাৰ্থীসকলৰ মাজতো প্ৰতিনিয়ত ইণ্টাৰনেট ব্যৱহাৰ বৃদ্ধি পাইছে। ইয়াৰ ফলত নিজৰ মাজতে প্ৰতিযোগিতাত নামি টেলিকম প্ৰতিষ্ঠানবোৰে ডাটা প্লেনৰ মূল্য হ্ৰাস কৰাৰহে পৰিলক্ষিত হৈছিল। তেনে সময়তে ভাৰতীয় এয়াৰটেলৰ চেয়াৰমেন সুনীল মিত্ৰালে মূল্য বৃদ্ধিৰ সমৰ্থনত কয় যে কম মূল্যতে অধিক ডাটা দীৰ্ঘদিন থকাটো সম্ভৱ নহ'বই। আৰু আজিৰ 3 নম্বৰ খবৰটি হৈছে আমাক স্কুটি লাগিবই, মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ বঞ্চিত মেধাৱী ছাত্ৰীৰ। বুধবাৰে বৰপেটাত সমবেত হ'ল জিলাখনৰ একাংশ আগশাৰীৰ মহাবিদ্যালয়ৰ ছাত্ৰী। স্কুটি বিতৰ্কই তোলপাৰ লগাইছে ৰাজ্য। অহা অক্টোবৰ মাহৰ ভিতৰত ৰাজ্য চৰকাৰে স্কুটি প্ৰদান কৰিব চলিত বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীক। সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰাৰ লগে লগে জাঙুৰ খাই উঠে 2019 বৰ্ষত উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীসকল। বাজেটত ধন আবণ্টন দিয়াৰ পিছতো কিয় 2019 বৰ্ষৰ ছাত্ৰীসকল স্কুটি লাভৰ পৰা বঞ্চিত হ'বলগীয়া হ'ল, সেই প্ৰশ্ন উত্থাপন কৰিছে ছাত্ৰীসকলে। বুধবাৰে বৰপেটাত সমবেত হ'ল জিলাখনৰ একাংশ আগশাৰীৰ মহাবিদ্যালয়ৰ ছাত্ৰী। 2019 চনত জ্ঞান দীপিকা আঁচনিৰ পৰা বঞ্চিত ছাত্ৰীসকলে বৰপেটাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত একেলগ হৈ ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক সমালোচনা কৰে। লগতে আঁচনিৰ অধীনত তেওঁলোকক সামৰি ল'বলৈ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে স্মাৰক পত্ৰ। ইফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2019 বৰ্ষত ছাত্ৰীসকল স্কুটি লাভৰ পৰা বঞ্চিত হ'বলগীয়া হোৱাৰ সকলো দোষ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যলৈ ঠেলি বিষয়টো বিবেচনা কৰি থকা হৈছে বুলি কেইদিন পূৰ্বে সংবাদ মাধ্যমক জানিবলৈ দিছিল। আৰু আজিৰ পাছৰ খবৰটি হৈছে চাহ জনগোষ্ঠীৰ জাতীয় উৎসৱ কৰম পূজাৰ দিনটোত চৰকাৰী বন্ধ ঘোষণাৰ দাবী।
অসম চাহ জনজাতি ছাত্ৰ সংস্থা আটছা মাঘেৰিটা শাখাৰ উদ্যোগত ভাদ মাহৰ শুক্লা একাদশী তিথি দিনা চাহ জনগোষ্ঠীৰ জাতীয় উৎসৱ কৰম পূজাৰ দিনটোত চৰকাৰী বন্ধ ঘোষণা কৰাৰ দাবীত লিডুত এক সাংস্কৃতিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। লিডু শংকৰদেৱ বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অৰ্ধশতাধিক আটছাৰ সদস্যই মাদল বজাই চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে। ঘণ্টাজোৰা প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি আটছাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি সম্পাদকে শুক্লপক্ষৰ একাদশী দিনা উদযাপিত হ'বলগীয়া চাহ জনজাতিসকলৰ জাতীয় উৎসৱ কৰম পূজাৰ দিনা চৰকাৰী বন্ধৰ দাবী উত্থাপন কৰিছে। আৰু আজিৰ পাছৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ, ব্ৰইলাৰ বেছিকৈ খায় নেকি, কমিব পাৰে ৰোগ প্ৰতিৰোধী ক্ষমতা। ব্ৰইলাৰ মাংস সকলোৰে প্ৰিয় খাদ্য আৰু আপোনালোকেও খায়। বহু লোকৰ হয়তো ৰাতি বা দিনৰ সাজৰ লগত মাংস নহ'লে পেটলৈ ভাত নাযায়। কিন্তু শেহতীয়াকৈ এক গৱেষণাত প্ৰকাশ পাইছে ব্ৰইলাৰ মাংসক লৈ কিছু তথ্য, যি তথ্যই ব্ৰইলাৰ মাংসই আপোনাৰ জীৱনলৈ ভয়াৱহ বিপদ মাতি অনাৰ ইংগিত বহন কৰে। ব্ৰইলাৰ মাংসৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাত অধিক লাভৰ বাবে একাংশ ব্ৰইলাৰ ব্যৱসায়ীয়ে অত্যাধিক এণ্টিবায়'টিক ব্যৱহাৰ কৰা দেখা গৈছে। এই মাংসৰ জৰিয়তে মানুহৰ দেহত অত্যাধিক আৰু অপ্ৰয়োজনীয় এণ্টিবায়'টিক সোমাইছে। শেহতীয়াকৈ দি ষ্টাডি বাই দি চেণ্টাৰ ফৰ ছায়েন্স এণ্ড এনভাইৰনমেণ্টছৰ দ্বাৰা এক গৱেষণাত দেখা গৈছে যে ব্ৰইলাৰ ফাৰ্মবোৰত 6বিধ এণ্টিবায়'টিক ব্যৱহাৰ কৰে। এইবোৰ হৈছে অক্সিটেৰাচাইক্লিন, তাৰপিছতে চেলোটেট্ৰাচাইক্লিন, তাৰপিছতে ডক্সিচাইক্লিন, এনৰফ্লেনচাইক্লিন, তাৰপিছতে কিপৰফ্লেমেনচাইক্লিন আৰু নিয়মাইচাইক্লিন। সাধাৰণতে এই এণ্টিবায়'টিকবোৰৰ ব্ৰইলাৰ মুৰ্গীৰ কিবা ৰোগ হ'লেহে ব্যৱহাৰ কৰা হয়। গতিকে আমাৰ দেশৰ মানুহৰ শৰীৰত এনেধৰণৰ এণ্টিবায়'টিক ব্ৰইলাৰ মাংসৰ দ্বাৰা অপ্ৰয়োজনীয়ভাৱে সোমাই আছে। ইয়াৰ বাবে ক্ৰমশ মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পাই আহিছে। এনে অৱস্থাত সাধাৰণ অসুখৰ লগতো শৰীৰে যুঁজ কৰাৰ সামৰ্থ্য হেৰুৱাই পেলাইছে। উল্লেখ্য যে ইউৰোপৰ দেশসমূহত পশু পক্ষীক এণ্টিবায়'টিক দিয়াটো দণ্ডনীয় অপৰাধ। কিন্তু আমাৰ দেশত এনেধৰণৰ আইন নাই বাবে কেৱল মুনাফা লাভৰ একাংশ অসাধু ব্যৱসায়ীয়ে এণ্টিবায়'টিক ব্যৱহাৰ কৰা দেখা গৈছে, যি জনস্বাস্থ্যৰ বাবে তীব্ৰ ভাবুকিস্বৰূপ। আৰু আজিৰ পাছৰ খবৰটি হৈছে দেশৰ 28 লাখ ছাত্ৰ ছাত্ৰী আক্ৰান্ত হ'ব পাৰে ক'ভিড-19ত। কোনে ক'লে, কিয় ক'লে? দেশৰ 28 লাখ ছাত্ৰ ছাত্ৰীৰ জীৱন সংকটৰ গৰাহলৈ গতি কৰিব পাৰে। তেওঁলোক হৈ পৰিব পাৰে মাৰাত্মক কৰোনা ভাইৰাছৰ চিকাৰ। এই আশংকা ব্যক্ত কৰিলে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিচোদিয়াই। চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীৰ বাবে NEET আৰু অভিযান্ত্ৰিকৰ শিক্ষাৰ্থীৰ বাবে JEE অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে প্ৰদৰ্শন কৰা আকুৰগোজ মনোভাৱৰ বাবেই দিল্লীৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়ে এনে আশংকা ব্যক্ত কৰিলে। চিচোদিয়াই কয় যে কেন্দ্ৰই নানান নিয়মৰ মাজেৰে পৰীক্ষা অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰিছে যদিও এনে নিয়মে ছাত্ৰ ছাত্ৰীসকলক ক'ভিড-19ৰ পৰা বচাব পাৰিব বুলি তেওঁ নাভাবে। বহু সাৱধানতা অৱলম্বন কৰাৰ পিছতো কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী ক'ভিডত আক্ৰান্ত হৈছে। আনকি দিল্লীৰ স্বাস্থ্যমন্ত্ৰীও ক'ভিডত আক্ৰান্ত হৈছে। তেওঁলোকে ক'ভিডৰ পৰা বাচি থাকিবলৈ বহু সাৱধানতা অৱলম্বন কৰিছিল। আটাইতকৈ ডাঙৰ মিষ্টেক বুলি ভাবিছোঁ যে মই সেই গানটো গাইছোঁ। কোনটো গান? আকৌ এবাৰ মোদী চৰকাৰ। এতিয়া মই এটা কথা কৈছোঁ, আকৌ এবাৰ দূৰৰ পৰাই নমস্কাৰ। অসমৰ ৰাইজৰ লগত সদায় আছোঁ, সদায় থাকিম। কেব আমি নামানো, কেব আমি নামানো, কেব আমি নামানো। জয় আই অসম। ये है आम जिंदगी। কাৰ ওপৰত যদি মোক কোনোবাই প্ৰশ্ন সোধে যে আপুনি কাৰ ছাপোৰ্ট কৰে নে কাৰ আপুনি এগেইনষ্ট কৰে, তো মই দোস্তো মই এটা কথাই ক'ম যে মই কাৰ ছাপোৰ্ট কৰিছোঁ। এইটো এইবাৰ ভালকৈ ইলেকশ্যন একেবাৰে কাম, আকৌ এবাৰ বিজেপি চৰকাৰ বুলি কৈছোঁ। ये है मेंटस जिंदगी। আৰু আজিৰ পাছৰ খবৰটি হৈছে সুবিধাবাদৰ চূড়ান্ত নিৰ্দেশন, গেঞ্জি সলোৱা দি স্থিতি সলাব পাৰে গায়ক সীমান্ত শেখৰে। কেনেকৈ এজন শিল্পীয়ে কাপোৰ সলোৱা দি সলাব পাৰে নিজৰ স্থিতি। প্ৰথমে নিৰ্বাচনৰ গীত গাই বিজেপিৰ শলাগৰ পাত্ৰ হোৱা সীমান্ত শেখৰে পাছত কা বিৰোধী আন্দোলনত ৰাইজৰ কাষত থিয় দি এতিয়া পুনৰ বিজেপিৰ শৰণাপন্ন হৈছে। কা বিৰোধী আন্দোলনৰ সময়ত বিজেপিৰ নিৰ্বাচনী গীত গোৱাটোৱে বোলে এওঁৰ মহাপাপ আছিল বুলি নিজৰ বক্তব্য প্ৰকাশ কৰাৰ লগতে অসমীয়াৰ কাষত থাকি বিজেপিক দূৰৰ পৰাই নমস্কাৰ জনাইছিল। কিন্তু এতিয়া আকৌ সুৰ সলাই ওলোটা খৰ মাৰিলে গায়ক সীমান্ত শেখৰে। বিজেপিত যোগদান কৰিয়েই তেল মাৰিবলৈ আৰম্ভ সীমান্ত শেখৰৰ। ভুল কৰিলেও তেনে ভুল কৰি গৌৰৱ অনুভৱ কৰে সীমান্তই।
তেওঁৰ মতে বিজেপিয়ে অসমৰ ৰাইজৰ কাৰণে ভাল কাম কৰিছে। ইপিনে কাক লৈ বোলে স্থিতি আগৰ দৰেই আছে সীমান্ত শেখৰৰ। যোৱাকালি বিজেপিত যোগদান কৰি সংবাদ মাধ্যমৰ আগত সীমান্তই কয় কাক লৈ চলিছিল ভুৱা প্ৰচাৰ, কাক লৈ আন্দোলন হোৱাৰ অৱস্থাটো দেখিছোঁ। কাৰ পাছত কিমানজন বাংলাদেশী আহিল, কোটি কোটি বাংলাদেশী অহাৰ কথা প্ৰচাৰ চলিছিল। কিন্তু কেইজন আহিল বাংলাদেশী? 10,000ৰো নাহিল। শিল্পী আৰু ৰাজনীতিক একাকাৰ কৰি মুখা পিন্ধা এগৰাকী শিল্পীয়ে পুনৰ আওৰালে আকৌ এবাৰ মোদী চৰকাৰ। আৰু আজিৰ পাছৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। আন ৰোগীৰ চিকিৎসাত নাৰ্ছিং হোমে অৱহেলা কৰিব নোৱাৰিব। এই কথা সকিয়নি দিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কৰোনা পৰীক্ষা কেন্দ্ৰ কৰি একাংশ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে মূৰ্মুখ ৰোগীৰ ক্ষেত্ৰত দেখুওৱা চৰম অৱহেলাৰ ফলত ৰাজ্যৰ বিভিন্ন জিলাত বিনা চিকিৎসাই বহু ৰোগীৰ মৃত্যু হৈছে। ব্যক্তিগত খণ্ডৰ চিকিৎসালয় তথা নাৰ্ছিং হোমৰ এনে চৰম অৱহেলাৰ বাবেই শেহতীয়াকৈ তিনিচুকীয়াৰ কন্যা তথা মাঘেৰিটাৰ বোৱাৰী ৰাজশ্ৰী বৰঠাকুৰ নামৰ মহিলা এগৰাকীয়ে 14 ঘণ্টা ধৰি চিকিৎসা নাপাই মৃত্যুমুখত পৰিছে। এই বিষয়টো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ থকা পৰিছিল। এনে ঘটনাক কেন্দ্ৰ কৰি তৎপৰ হৈ পৰিছে স্বাস্থ্য বিভাগ। ৰাজশ্ৰী বৰঠাকুৰৰ দৰে যাতে দ্বিতীয় ঘটনা সংঘটিত নহয় তাৰ বাবে নাৰ্ছিং হোমসমূহলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিব স্বাস্থ্য বিভাগে। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয়, কোনো নাৰ্ছিং হোমে কৰোনা পৰীক্ষাৰ নামত ৰোগী চিকিৎসা নকৰাকৈ থাকিব নোৱাৰিব। প্ৰয়োজনত PPE কিট পৰিধান কৰি হ'লেও চিকিৎসা কৰিব লাগিব। নাৰ্ছিং হোমসমূহে এনে ৰোগীৰ ৰেপিড এণ্টিজেন পৰীক্ষা কৰিও চিকিৎসা প্ৰদান কৰিব পাৰে। গতিকে কোনো অজুহাত গ্ৰহণ কৰা নহ'ব। 1 ছেপ্টেম্বৰৰ পৰা স্বাস্থ্য বিভাগে এক নিৰ্দেশনা জাৰি কৰিব, যাৰ দ্বাৰা ৰোগীক কৰোনা পৰীক্ষাৰ নামত হাৰাশাস্তি কৰিলে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মন কৰিবলগীয়া যে যুঁজক্ৰত আক্ৰান্ত ৰাজশ্ৰী বৰঠাকুৰৰ মৃত্যুৰ ঘটনা সম্পৰ্কত তেওঁৰ বৌয়েক ৰূপাঞ্জলি চেতিয়াই ফেচবুক যোগে সমস্ত ঘটনা বিৱৰি এটা পোষ্ট দিছে, যাৰ দ্বাৰা উন্মোচিত হয় কিদৰে এগৰাকী 5 মহীয়া সন্তানৰ মাতৃক কোভিড পৰীক্ষাৰ নামত মৃত্যুৰ মুখলৈ ঠেলি দিয়া হ'ল। প্ৰেছাৰ ষ্ট্ৰকত আক্ৰান্ত ৰাজশ্ৰী বৰঠাকুৰক 20 আগষ্টত তিনিচুকীয়াৰ RC মেমৰিয়েল হস্পিটেললৈ নিয়া হৈছিল যদিও কৰোনা পৰীক্ষা নোহোৱাৰ বাবে চিকিৎসালয়ৰ গেটৰ পৰাই উভতাই পঠিওৱা হয়। পৰিয়ালৰ লোকে এখনৰ পিছত আন এখন চিকিৎসালয়লৈ নিয়ে যদিও কোনো এখন চিকিৎসালয়ে মহিলাগৰাকীক কোভিড টেষ্টৰ দোহাই দি চিকিৎসা নকৰিলে। ফলত 14 ঘণ্টা ধৰি চিকিৎসা নাপাই মৃত্যু সাৱটি লয় ৰাজশ্ৰী বৰঠাকুৰে। এই ঘটনাক ফেচবুক যোগে ৰূপাঞ্জলি চেতিয়াই উদঙাই দিয়াত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত আজি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয়, এনে অমানৱীয় ঘটনা হৈ আছে, আমি ইয়াক প্ৰত্যক্ষ কৰিছোঁ। আমি ইয়াৰ বাবে এক নিৰ্দেশনা জাৰি কৰিম। যদি কোনো চিকিৎসকে কৰোনা আক্ৰান্তৰ সম্ভাৱনাক লৈ ৰোগীক চিকিৎসা নকৰে তেন্তে তেনে চিকিৎসকৰ বিৰুদ্ধে নৈতিক কৰ্ফিয়ত উত্থাপন কৰা হ'ব। প্ৰয়োজনত তেওঁ PPE কিট পিন্ধি চিকিৎসা কৰিব লাগিব, কিয়নো নিউৰলজিকেল ঘটনাত এজন ৰোগীক বচাবলৈ 2 ঘণ্টাৰ সময় থাকে। এনে অৱস্থাত যদি চিকিৎসকে কোভিড পৰীক্ষাৰ প্ৰমাণপত্ৰ বিচাৰি থাকে তেন্তে কেনেকৈ হ'ব? অৱশ্যে চিকিৎসকসকলৰ সুৰক্ষাটো গুৰুত্বপূৰ্ণ। সেয়ে যদি কৰোনা ভেকচিন আহে তেন্তে প্ৰথমে চিকিৎসকসকলক এই ভেকচিন দিয়াৰ কথা চিন্তা কৰা হৈছে। এতিয়া কোভিড ৰোগীৰ বাবে বহু চিকিৎসালয় কৰোনাত আক্ৰান্ত হোৱাৰ ৰোগীৰ হাৰাশাস্তি হৈছে। GMCHত 1900 ৰোগী আছে, ইয়াৰে প্ৰায় 600 ৰোগী কৰোনা আক্ৰান্ত, বাকী 1300 ৰোগীৰ অন্য বেমাৰ আছে। গতিকে সকলো দিশ চাব লাগিব। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয়, এই বিষয়বোৰৰ বাবে অহা 1 ছেপ্টেম্বৰৰ পৰা GMCHত 2200 টকাত কৰোনা পৰীক্ষা কৰা হ'ব। RT-PCRে এই পৰীক্ষাৰ ফলাফল 24 ঘণ্টাৰ ভিতৰত দিব। ইয়াৰ বাবে পৃথকে মেচিন ৰখা হ'ব। BPL পৰিয়ালৰ বাবে এই পৰীক্ষা বিনামূলীয়া হ'ব। কোনো নাৰ্ছিং হোমে কোভিড পৰীক্ষাৰ ফলাফল বিচাৰিলে 24 ঘণ্টাত ফলাফল দিয়াৰ ব্যৱস্থা কৰা হ'ব। একেদৰে নাৰ্ছিং হোমবোৰে PPE কিটৰ বাবে 4,500 টকা বিচৰা বুলি অভিযোগ উঠিছে। গতিকে GMCHত এই PPE কিট 800 টকাত দিয়া হ'ব। আমি নাৰ্ছিং হোমবোৰক কৈছোঁ, কৰোনা টেষ্টৰ বাবে অধিক ধন নল'ব। মন্ত্ৰীগৰাকীয়ে কয় যে GMCHত PPE কিট পিন্ধি চিকিৎসকে নিউৰ চাৰ্জাৰী কৰিছে। 100টাতকৈ অধিক চিজাৰিয়ান ডেলিভাৰী কৰা হৈছে। ইফালে কৰোনাৰ প্ৰভাৱৰ ফলত ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত
কিডনী ৰোগত আক্ৰান্ত হৈ থকা বহু ৰোগীৰ মৃত্যু ঘটা বুলি উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে কৰোনাত মৃত্যু হোৱা 80% লোক কিডনীৰ ৰোগত আক্ৰান্ত আছিল। গতিকে বিষয়বোৰ অতি চিন্তনীয়। ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়তে 450 জন গুৰুতৰ কৰোনা ৰোগী আছে। GMCHত 600 গৰাকী আছে। আৰু আজিৰ শেহতীয়া খবৰটি হৈছে এলেহুৱা কৰ্মহীন লোকৰ বাবে 1.41 লাখ টকাৰ স্কলাৰশ্বিপ আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। আচৰিত কৰ্মহীন লোকৰ বাবে বিশেষ স্কলাৰশ্বিপ ব্যৱস্থা কৰিছে জাৰ্মানীৰ এখন বিশ্ববিদ্যালয়ে। আচৰিত কৰ্মহীন লোকৰ বাবে বিশেষ স্কলাৰশ্বিপৰ ব্যৱস্থা কৰিছে জাৰ্মানীৰ এখন বিশ্ববিদ্যালয়ে। বিশ্ববিদ্যালয়খনে এলেহুৱা আৰু জীৱনৰ কোনো লক্ষ্য উদ্দেশ্য নোহোৱা লোকৰ বাবে মানৱীয়তাৰ খাতিৰত স্কলাৰশ্বিপৰ ব্যৱস্থা কৰিছে। নামবিঙৰ ইউনিভাৰ্চিটি অৱ ফাইন আৰ্টছে আৰম্ভ কৰিছে এক ব্যতিক্ৰমী প্ৰজেক্ট। এলেহুৱা আৰু জীৱনৰ কোনো লক্ষ্য উদ্দেশ্য নথকা লোকৰ সংখ্যা নিৰ্ধাৰণৰ ব্যৱস্থা কৰিছে বিশ্ববিদ্যালয়খনে, যাৰ বাবে আগবঢ়োৱা হৈছে এই স্কলাৰশ্বিপ। বিশ্ববিদ্যালয়খনে যোৱা বুধবাৰে সমগ্ৰ জাৰ্মানীৰ বাবে 1600 ইউৰোৰ ভাৰতৰ মূল্য 1.41 লাখ টকা স্কলাৰশ্বিপৰ বিজ্ঞাপন প্ৰকাশ কৰিছে। আবেদনকাৰীসকলে অহা 15 ছেপ্টেম্বৰৰ ভিতৰত নিজৰ আবেদন জমা কৰিব লাগিব। তো বন্ধু বান্ধৱীসকল, আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। তো বন্ধু বান্ধৱীসকল, আজিলৈ বাই বাই। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।